মিছন বসুন্ধৰাৰ শেষ সময়ৰেখা 3 সময়ৰেখাটো হৈছে 31 ডিসেম্বৰ কিন্তু আমি এটা কথা বিভিন্ন জনৰ পৰা এটা আপত্তি পাইছিলো যে যিখিনি নামঘৰ মন্দিৰ বা ক্লাব বা এডুকেশনাল ইনষ্টিটিউশনে বসুন্ধৰা 3ত মাটি লব খোজে তেওঁলোকে প্ৰথমতে পঞ্জীয়নভুক্ত হ'ব লাগিব গতিকে পঞ্জীয়নো কৰা আৰু বসুন্ধৰাত মাটি আবেদন কৰা এই দুইটা কৰোতে মানুহে কিছু অসুবিধা পাই আছিল গতিকে আজি আমি কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে বসুন্ধৰাত আবেদন কৰিবৰ কাৰণে পঞ্জীয়নৰ প্ৰয়োজন নহব কিন্তু যেতিয়া তেওঁলোকক মাটি দিয়া হ'ব মাটিটো লোৱাৰ আগতে অৰ্থাৎ সেটেলমেন্ট অৰ্ডাৰটো হোৱাৰ আগতে তেওঁলোকে পঞ্জীয়নভুক্ত নিজকে কৰি ল'ব লাগিব অৰ্থাৎ তেওঁলোকে প্ৰায় 3-4 মাহ এটা অতিৰিক্ত সময় পাই যাব প্ৰথম আবেদন হয় আবেদনৰ পিছত আবেদন পৰীক্ষা হয় ভূমি উপদেষ্টা সমিতি বহে আৰু ভূমি উপদেষ্টা সমিতিয়ে সেই অনুষ্ঠানটোক অফাৰ অফ সেটেলমেন্ট দিয়ে পিছত 500 টকা বা 1000 টকা দিলে সেটেলমেন্টটো হয় এই যেটো অফাৰ অফ সেটেলমেন্ট হ'ব সেই সময়ত পঞ্জীয়নৰ কাগজ দিলেও হ'ব অৰ্থাৎ আজি দিনটোত অহা কালিৰ পৰা নামঘৰ মন্দিৰ শিক্ষানুষ্ঠান সংঘ এই গোটেই অনুষ্ঠানসমূহে পঞ্জীয়নৰ কাগজখন নোহোৱাকৈও বসুন্ধৰাত আবেদন কৰিব পাৰিব কিন্তু সেটেলমেন্ট পোৱাৰ আগতে বা চূড়ান্ত যিখন পট্টা তেওঁলোকে পাব বা তেওঁলোকে প্ৰিমিয়াম জমা দিব সেই জমা দিয়াৰ আগতে তেখেতসকলে নিজৰ অনুষ্ঠানটো পঞ্জীয়নভুক্ত কৰি ললেও হ'ব অৰ্থাৎ 31 ডিসেম্বৰৰ পৰিৱৰ্তে তেওঁলোকে 3-4 মাহ আৰু নতুনকৈ সময় পাই যাব আৰু মই সকলোকে অনুৰোধ কৰিম যাতে সুবিধাটো যেহেতু বাৰে বাৰে নাহে এডুকেশন ৰিলিজিয়াছ এণ্ড কালচাৰেল ইনষ্টিটিউচন সকলে তেওঁলোকে যাতে মিছন বসুন্ধৰাত 31 তাৰিখৰ আগতে আবেদন কৰে আৰু ইতিমধ্যে মই আপোনালোকক কোৱা মতে মিছন বসুন্ধৰা 3টো ৰাইজৰ এক উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে আৰু মিছন বসুন্ধৰাত আবেদনে প্ৰায় 1 লাখ আজিৰ দিনটোত স্পৰ্শ কৰিব আৰু 31 তাৰিখলৈকে যথেষ্ট বাঢ়ি গৈ থাকিব দ্বিতীয়তে আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয় আমি উত্তৰ গুৱাহাটীৰ ৰংমহলত প্ৰতিষ্ঠা কৰাৰ বাবে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আজি ৰংমহলত প্ৰায় 75 বিঘা মাটি প্ৰথম পৰ্যায়ত একুয়াৰ কৰাৰ কাৰণে কেবিনেটে অনুমোদন দিয়ে আৰু এই গোটেই কামখিনিৰ কাৰণে আমি মাটিৰ মালিকক প্ৰায় 80 কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব অৰ্থাৎ যিখন জুডিশিয়াল টাউনশ্বিপ বনোৱাৰ কাম আছিল আজি হি এটা গতি লাভ কৰে আমি ল্যান্ড একুইজিশনৰ যেটো অনুমোদন সেই অনুমোদন আমি দিও আৰু প্ৰায় 75 বিঘা মাটি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন উত্তৰ গুৱাহাটীত নিৰ্মাণৰ কাৰণে উত্তৰ গুৱাহাটী ৰংমহলত নিৰ্মাণ কৰাৰ কাৰণে আমি কেবিনেটে আজি সিদ্ধান্ত লয় আৰু ল্যান্ড একুইজিশনৰ কাৰণে আজি আমি পুঁজি আবণ্টন কৰো সোণোৱাল কছাৰী অটোনমাস কাউন্সিলৰো কাউন্সিলে কিছু এমেন্ডমেন্ট বিচাৰিছিল বিশেষকৈ কিছু নিৰ্দিষ্ট এৰিয়াত তেওঁলোকে সকলো জনগোষ্ঠীৰ পৰিৱৰ্তে অকল সোণোৱাল জনগোষ্ঠীকহে কাউন্সিলত অন্তৰ্ভুক্তিৰ কাৰণে আমাক আবেদন কৰিছিল যে বাকি জনগোষ্ঠী নালাগে অকল সোণোৱাল সকলে কাউন্সিল থাকিলে হ'ব তেওঁলোকৰ প্ৰস্তাৱ মতে আমি অকল সোণোৱাল সকলক লৈ বা সোণোৱাল জনগোষ্ঠীৰ লোকসকলক লৈ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখন কিছু গাঁৱত আমি নিৰ্মাণ কৰিছো কিন্তু এনেকুৱা নহয় যে গোটেইখনতে নন সোণোৱাল নাথাকিব কিছু গাঁৱত থাকিব কিছু গাঁৱত নাথাকিব আজিৰ কেবিনেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল নামৰূপৰ হাড় কাৰখানা আৰু আজিৰ কেবিনেটত মই আপোনালোকক ব্ৰিফ কৰাৰ মূল কাৰণ এইটোৱে
আপোনালোকে জানে যে বহু দিনৰ পৰা ভাৰত চৰকাৰৰ লগত আমাৰ আলোচনা হৈ আছিল নামৰূপ সাৰ কাৰখানাক উজ্জীৱিত কৰাৰ কাৰণে আৰু চতুৰ্থ ইউনিটটো স্থাপন কৰাৰ কাৰণে কিছুদিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই সাক্ষাৎ কৰাৰ সময়ত তেখেতক মই অনুৰোধ কৰিছিলোঁ যে ফেব্ৰুৱাৰীৰ 25 তাৰিখৰ আগতে এডভান্টেজ অসমৰ আগতে এটা হিন্দুস্তান ফাৰ্টিলাইজাৰ বা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰৰ ওপৰত যাতে এটা সিদ্ধান্ত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক প্ৰধানমন্ত্ৰী এই দিশটো চাবৰ কাৰণে এটা দায়িত্ব দিছিল আৰু তেখেতসকলে এই গোটেই সাৰ কাৰখানাটোক কেনেকৈ পুনৰ উজ্জীৱিত কৰিব পাৰি তাৰ বাবে তেওঁলোকে এটা ইতিমধ্যে প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু এই গোটেই প্ৰকল্পটোত 10,601 কোটি টকা বিনিয়োগ কৰা হ'ব আৰু ভাৰত চৰকাৰে অসম চৰকাৰলৈ এখন পত্ৰ দিছিলে যে ভাৰত চৰকাৰে এই ইউনিটটোৰ 60% মালিকনা ৰাখিব আৰু 40% মালিকনা ৰাজ্য চৰকাৰে ৰাখিব লাগিব আৰু ৰাজ্য চৰকাৰে যদি 40% মালিকনা আৰু বিনিয়োগ কৰিবলৈ সন্মত হয় তেতিয়া ভাৰত চৰকাৰে প্ৰকল্পটো আগুৱাই লৈ যাব আজি আমি ৰাজ্যৰ কেবিনেটে যেটো নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ ইউনিট যেটো 10,601 কোটি টকা দি ব্যয় কৰা হ'ব তাৰে 40% ওনাৰশিপ অসম চৰকাৰে লবৰ বাবে আজি আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰে আৰু মই ভাবো যে এই সিদ্ধান্তটো ভাৰত চৰকাৰক জনাই দিয়াৰ পিছতে বাকি আনুষ্ঠানিকতা ভাৰত চৰকাৰে ক্ষিপ্ৰ কৰি তুলিব তেওঁলোকে আমাৰ সিদ্ধান্তটোলৈকে অপেক্ষা কৰি আছিল আজি আমাৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে 10,601 কোটি টকাৰ 40% ইকুইটি বা 40% শেয়াৰ বা 40% মালিকনা বা 40% অংশীদাৰিত্ব অসম চৰকাৰে গ্ৰহণ কৰিব আৰু এই সিদ্ধান্তটো আজি কেবিনেটে গ্ৰহণ কৰে আৰু এই সিদ্ধান্তটো গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত মই বিশ্বাস কৰোঁ যে অসমৰ ৰাইজে অহা এমাহ ডেৰ মাহৰ ভিতৰত বা দুমাহৰ ভিতৰত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনৰ চতুৰ্থ ইউনিটটোৰ বিষয়ে ভাল খবৰ শুনিবলৈ পাব ইয়াতে 12 লাখ মেট্ৰিক টন ইউৰিয়া আৰু এমোনিয়া বনোৱা হ'ব আৰু বৰ্তমান আমি তাতে 1,80,000 টন ইউৰিয়া বনাও মেট্ৰিক টন ইউৰিয়া বনাও সো 1,80,000 মেট্ৰিক টনৰ পৰিৱৰ্তে ই 12 লাখ মেট্ৰিক টনলৈকে ইয়াৰ আকাৰ বৃদ্ধি হ'ব আৰু ই এমোনিয়া আৰু ইউৰিয়া বনাব আৰু অসম চৰকাৰৰ বাবে আৰ্থিক দৃষ্টিকোণৰ পৰা এটো সহজ সিদ্ধান্ত নাছিলে কিন্তু কাৰণ 40% মানে আমাৰ বিনিয়োগ 4,000 কোটি টকা হ'ব গতিকে এটো বহুত আমাৰ কাৰণে বা আমাৰ দৰে এখন ৰাজ্যৰ বিত্তীয় দিশৰ পৰা এটো ইমান এটা কব গলে খুব সহজ সিদ্ধান্ত নাছিলে কিন্তু যাতে নামৰূপৰ সাৰ কাৰখানাটোক আমি পুনৰ উজ্জীৱিত কৰিব পাৰো সেই কাৰণে আজি ৰাজ্য চৰকাৰে 40% মালিকনা লবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে এতিয়া আমি এই পত্ৰ ভাৰত চৰকাৰক পঠিয়াই দিয়াৰ লগে লগে মই ভাবো যে নামৰূপ সাৰ কাৰখানাক উজ্জীৱিত কৰাৰ দিশত ভাৰত চৰকাৰে সিদ্ধান্ত লব পাৰিব গতিকে এইটোৱে আজিৰ কেবিনেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল মই ভাবো যে ই আমাৰ উজনি অসমে নহয় সমগ্ৰ অসমৰ ৰাইজৰ বাবে ই এটা আশাৰ বাতৰি হ'ব তাৰ উপৰিও আজি আপোনালোকে মোৰ টুইটত দেখাও পাইছে আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছো যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত সিটি পুলিচে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে
একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ উদ্দেশ্য মই নাজানো কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে দিস ইজ থাৰ্ড ফৰ্থ এটেম্প গতিকে মই ভাবো যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম যিসকলৰ ফটো আছে যেহেতু পাৰমিশন নোলোৱাকৈ তেওঁলোকে কামটো কৰিছিল আমি কঠোৰ ব্যৱস্থা আমি হাতত ল'ম So in the national context also today unprecedented scene unfolded in front of parliament and in fact an MP from the Nagaland was also physically pushed by Rahul Gandhi leader of opposition. That आज जो हुए ये बहुत ही निंदनीय है राहुल गांधी जी ने पहले हाथ उठाए हमारे एक बड़ी सांसद सारंगी जी का ऊपर फिर वही सिलसिला को आगे बढ़ाते हुए हमारे जो नागालैंड से राज्यसभा को प्रतिनिधित्व करते हैं महिला सांसद है उनका ऊपर भी उन्होंने जो भी वो बता रहे थे बहुत ही क्लोज प्रॉक्सिमिटी में चला गया था मैं उनका ही भाषा को बोलना चाहता हूँ ये उन्होंने संगठित किया है मैं राहुल गांधी जी को निवेदन करूँगा और मैं उनको ये डिमांड भी करूँगा कि आपने जो नागालैंड का महिला सांसद महोदय का ऊपर जो किया है उससे उत्तर पूर्व का जनता बहुत ही क्षोभित है उत्तर पूर्व का जनता बहुत आहत है आप जल्दी जल्दी माफ़ी मांगिए किस लिए हमारे महिलाओं का ऊपर आपने जो अभद्र आचरण किए उससे हमारा लोग काफ़ी नाराज है और ऐसा बात को हम कभी स्वीकार नहीं कर पाऊंगा मैं आपको पहले तो निवेदन सबका व्यवहार कर रहा हूं बट अगर आप निवेदन में माफ़ी नहीं मांगेगा तब हम हमारा तरीका से आपको फोर्स करेगा आप माफ़ी मांगे हमारा जनता को চক মই ভাবো যে এনেকুৱা ঘটনাত কালি যে গুলি চালনা নহল আৰু সাংবাদিকসকলো সন্মুখত আছিল তাত কংগ্ৰেছ দলৰ লগত জড়িত নোহোৱা ব্যক্তিও আছিল যিসকলে প্ৰচেছনৰ নেতৃত্ব লৈছিল তেওঁলোকে তো চাব লাগিছিল যে পুলিচে যদি গুলি চালনা কৰে টিয়াৰ গেছ চলায় তেওঁলোকৰ পৰিৱৰ্তেও কাষত থকা মানুহৰো ক্ষতি হ'ব আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি ৰাজ্যপালটো নাছিলে তেওঁলোকে কিয় তাত গৈছিল মই এইটো কথা আজিলৈকে বুজি পোৱা নাই যত গভৰ্ণৰ মণিপুৰত আছে যদি গভৰ্ণৰজন মণিপুৰত আছে ঘৰটোতো খালী হৈ আছিল গভৰ্ণৰ আছে বুলে নহয় জোৰ কৰি গৈ তেওঁক মেমৰেন্ডাম দিম তেতিয়া আমি কলোহেতেন ঠিক আছে 10 জন আহক 50 জন আহক 5 জন আহক ভিতৰত লৈ গলোহেতেন চাহ খোৱালোহেতেন মেমৰেন্ডাম ললোহেতেন গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই যদি গভৰ্ণৰ নাইয়ে তে ৰাজভৱনত আপুনি কিয় গৈছিল আৰু আপুনি গৈ পেলাই এনেকুৱা ব্যৱহাৰ কৰিলে যে তাৰ কাৰণে পুলিচে যদি কালি আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হলে ইমান সৰু ৰাস্তা আৰু কোনো মানুহটো তাত প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিল আৰু মই জাৰ্নেলিষ্টসকলকো ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো কোট কেতিয়া কৰি দিয়ে ঠিক নাই বহুত ওচৰত যাব নালাগে কাৰণ ৰাহুল গান্ধী ইনাখন আহোতে আমি খানাপাৰা দেখা পাইছিলো একেটা কামে কৰিছিল হিদিনাখনো পুলিচ ৰেষ্ট্ৰেইন হৈ থাকিলে নলে হিদিনাখনো টিয়াৰ গেছ পুলে গুলি চালনা হলহেতেন কাৰণ তেওঁলোকৰ গোটেই উদ্দেশ্যটো হল বেৰিকেডটো ভাঙি ভিতৰত সোমাই যাব লাগে এটা ভিতৰত সোমাই গৈ কি পাব ৰাজভৱনত যদি গভৰ্ণৰে নাই
ভিতৰত সোমাই লণ্ডভণ্ড কৰাৰ বাদেতো বেলেগ কোনো ৰাস্তা নাই তেওঁলোকে যদি আমাক ক'লেহেঁতেন যে নহয় আমি হুলস্থুল কৰিছোঁ কিন্তু 10 জনক আমাক ভিতৰত যাব দিয়ক 15 জনক আমাক ভিতৰত যাব দিয়ক 20 জনক আমাক ভিতৰত যাব দিয়ক যদি ভিতৰত ৰাজ্যপাল থাকিলহেঁতেন আমি তেওঁলোকক মাতি লৈ গ'লোহেঁতেন যে আহক লগ কৰক এটা য'ত ৰাজ্যপালেই নাই তাত তেওঁলোকে কিয় হুলস্থুল কৰি আছিল এই প্ৰশ্নটোৰ উত্তৰ মই আজিলৈকে বিচাৰি পোৱা নাই যে গভৰ্ণৰ নাই তেওঁলোকেওতো জানে গভৰ্ণৰ মণিপুৰত আছে গতিকে তেওঁলোকে তাতে কিয় গৈছিলে ৰাজ্যপাল নোহোৱা ৰাজভৱনটোত কিয় গৈছিলে এইটোৰ এটা মই ভাবোঁ যে কাৰণটো বিচাৰি উলিয়াব লাগে আৰু তেওঁলোকৰ মই যিমান দূৰ বুজো তেওঁলোকে তাতে হুলস্থুল কৰি পুলিচক উত্তেজিত কৰি ফায়াৰিং আদি কৰোৱাব খুজিছিলে আৰু বিষয়টো টিয়াৰ গেছতে সমাপ্ত হ'ল কিন্তু তেওঁলোকে আৰু মই পুলিচকো সুধিছোঁ পাৰ্মিশ্যন লৈছে নেকি নহয় ইনফৰমেশ্যন দিছে যে আমি যাম ইণ্টিমেশ্যন পাৰ্মিশ্যন বিচৰা নাই গতিকে মই পুলিচক কৈছোঁ গোটেই ঘটনাটো যিহেতু অকল কংগ্ৰেছৰ সদস্যই আহত হোৱা নাই সাংবাদিকসকলো আহত হৈছে সেইকাৰণে বিষয়টো তদন্ত কৰিব লাগে এফআইআৰ কৰিব লাগে মই উদ্দেশ্যটোত এতিয়া কাৰো লগত মই কথা পতা নাই ময়ো আজি ইমান দিনে বিৰোধী কৰিছোঁ আন্দোলন কৰিছোঁ কেতিয়াও গভৰ্ণৰ নাথাকা জেগাত ৰাজভৱনত কিয় যাম থাকা জেগাতহে যাম গৈ পেলাই তাতে কি হয় আমি যেতিয়া আন্দোলন কৰোঁ তাতে পুলিচে আমাক বাধা দিব আমি কম আমি যাম তেতিয়া এটা আলোচনা হয় যে ঠিক আছে গোটেই যাব নালাগে 10 জন ভিতৰত আহক বা 5 জন ভিতৰত আহক তেতিয়া পুলিচে 10 জন বা 5 জনক ভিতৰত লৈ যায় তেওঁলোকে গভৰ্ণৰক মেমৰেণ্ডাম দি উভতি আহে কালিতো তেনেকুৱা দাবী কৰা নাই যে আমাৰ 10 জনক যাব দিয়ক 20 জনক যাব দিয়ক 50 জনক যাব দিয়ক কোনোতো দাবীও কৰা নাই তেওঁলোকে আৰু তেওঁলোকে নিজেও জানে গভৰ্ণৰ ভিতৰত নাই গতিকে এই গোটেই ঘটনাটো মই আজি কেইদিনমানৰ পৰা দেখি আছোঁ যে এটাটো তেওঁলোকৰ 2 জন নেতা কোনজন বেছি শক্তিশালী সেই এটা প্ৰতিযোগিতা হৈ আছে আৰু সেই প্ৰতিযোগিতাটোৰ ফলত ক্ষতি আমাৰ হৈ আছে ৰাইজৰ যোন ডাঙৰ আমাৰ কোনো আপত্তি নাই কিন্তু 2 জন নেতাৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণে আমাৰ বেলেগৰ যাতে জীৱন বিপন্ন নহয় সিদিনাখনো আপোনালোকে চাব যে ৰাহুল গান্ধীৰ আগত কোন ডাঙৰ নেতা হ'ব পাৰে তাৰ কাৰণে তেওঁলোকে খানাপাৰাত হুলস্থুল লগাই দিলে আজিও যে মই ডাঙৰ নেতা হ'ম বুলি 2 জনৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণেও সাধাৰণ মানুহ যাতে বিপন্ন নহয় সেইটো চোৱা উচিত হ'ব থেংক ইউ চাওক 4-5টা কথা আমি ভূটানৰ লগত পাতিছোঁ কিন্তু প্ৰথম যে অসমৰ কাৰণে এটা ডাঙৰ সন্মান যে ভূটানৰ নেশ্যনেল ডেত অসমৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা আৰু তেওঁলোকে আমাক যিমানখিনি 3 দিনত আতিথ্য প্ৰদান কৰিলে সি মই ভাবোঁ যে অসমক এটা নতুন অৰ্থনৈতিক শক্তি হিচাপে আমাক স্বীকৃতি দিয়া বুজাইছে কাৰণ আজি ইমান দিন অসম আৰু ভূটান একেলগে আমি নেইবাৰ হৈ বহুত দিনৰ পৰা আছোঁ বহুত দিনৰ পৰা মানে স্বাধীনতাৰ পৰাই আছোঁ কিন্তু কেতিয়াও অসমক এটা অৰ্থনৈতিক শক্তি বুলি মানুহে ভবা নাছিল ভূটানত মোক নিমন্ত্ৰণ কৰা আৰু তাৰ লগতে তেওঁলোকে যিমানখিনি আদৰ আতিথ্য দেখুৱাইছে সি এক প্ৰকাৰে অসমক এটা উঠি অহা অৰ্থনৈতিক শক্তি হিচাপে তেওঁলোকে স্বীকৃতি দিছে আমি 3-4টা কথা ভূটানৰ লগত আলোচনা কৰিছোঁ এটা হৈছে ভূটান জলশক্তিৰ এটা অদ্ভুত ভাণ্ডাৰ অসমত কপিলী হাইড্ৰ পাৱাৰ প্ৰজেক্ট সম্পূৰ্ণ হোৱাৰ পিছত অসমত আমাৰ হাতত আৰু কোনো জলশক্তি প্ৰকল্প নাই কাৰ্বি লাংপিও শেষ হৈ গ'ল অৰ্থাৎ শেষ হৈ গ'ল মানে আমি প্ৰজেক্ট কমপ্লিট কৰিলোঁ কপিলী প্ৰজেক্টটো আমি কমপ্লিট কৰিলোঁ এতিয়া 2026, 27, 28 প্ৰতি বছৰে আমাক 300 মেগাৱাট পাৱাৰ আমাক অতিৰিক্তকৈ প্ৰয়োজন হৈছে অৰ্থাৎ অসমৰ অৰ্থনীতিটো বঢ়াৰ কাৰণে আৰু এইবাৰ এডভান্টেজ আসামৰ পিছত যিমান ইণ্ডাষ্ট্ৰি যদি আহে আমি আশা কৰা মতে পাৱাৰ ৰিকুৱাৰমেণ্ট প্ৰত্যেক বছৰে বাঢ়ি যাব
গতিকে হয় আমি জলশক্তি অৰুণাচলৰ লগত কথা পাতিব লাগিব, নহ'লে আমি ছিকিমৰ লগত পাতিব লাগিব, নহ'লে ভূটানৰ লগত পাতিব লাগিব। আৰু যদি ভৱিষ্যতে আমি এই তিনিখন ৰাজ্যৰ কাৰোবাৰ পৰা জলশক্তি বা শক্তি নানো, তেতিয়াহ'লে আমি গোটেই কয়লাৰ ওপৰত চলিব লাগিব। আৰু বিশ্বৰ বৰ্তমান যিটো পৰিৱেশ, 2035 পিছত যদি কিবা কাৰণত সিদ্ধান্ত হয় যে কয়লা চালিত বিদ্যুৎ উৎপাদন হ'ব নোৱাৰিব, তেতিয়া অসমত কাৰেণ্টে নাথাকিব। সেইকাৰণে আমি এটা চাইছোঁ যে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগতো মই কথা পাতি আছোঁ যে অৰুণাচলত অসমে পাৱাৰ ডেভেলপ কৰিব পাৰে নেকি, বা যদি ভূটানত সুবিধা আছে ৰঙিয়াৰ কাষতে ভূটানত পাৰোঁ নেকি, বা আমি ছিকিমত পাৰোঁ নেকি। তিনিটা এৰিয়া আমাৰ কনচিডাৰেশ্যনত আছে। গতিকে সেইটো এটা আমি এক্সপ্ল'ৰ কৰি আছোঁ। 2 নম্বৰ, ভূটানৰ পৰা আমালৈকে পানী আহে, কিন্তু পানীখিনি যদি আমি চেনেলাইজ কৰিব পাৰোঁ, জলসিঞ্চনৰ কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ, নহ'লে পানীটো অপব্যয় হৈ আছে। গতিকে দ্বিতীয় এটা আমাৰ কথা আছিল যে সংকোচ আদিৰ ওপৰত যিবিলাক প্ৰজেক্ট হৈ আছে তাত ইৰিগেশ্যন হ'ব পাৰে নেকি। যদি সংকোচৰ পানী আমি BTADলৈকে নমাই আনিব পাৰোঁ, গোটেই BTADৰ অৰ্থনীতিটোৱে পৰিৱৰ্তন হ'ব। চতুৰ্থতে, তাৰ যিখিনি পানী আহে গ্ৰেভিটেশ্যনত আহে, গতিকে তাতে পাইপ লগালে আমি গুৱাহাটীলৈকেও পানী আনিব পাৰোঁ। তাৰ যিটো গ্ৰেভিটেশ্যন ফ'ৰ্চ আছে, সেই গ্ৰেভিটেশ্যনৰ পানী গুৱাহাটীলৈকে আনিলেও আমি গুৱাহাটীৰ জাইকাৰ পানীতকৈ বেছি স্পীড পাম, কাৰণ সি বহুত পাহাৰৰ 40,000 ফুটৰ পৰা গ্ৰেভিটেশ্যনত নামি আহে। গতিকে ভূটানৰ পানী দি আমি ওদালগুৰি, দৰং, চিৰাং গোটেই এৰিয়াৰ জলজীৱন মিছনৰ আঁচনিবিলাক নতুনকৈ কৰিব পাৰোঁ উইদাউট কষ্ট। আমাক ইলেক্ট্ৰিচিটিয়ে নালাগে, গ্ৰেভিটেশ্যনত নামি আহিব। আজি ইমান দিনে এই সম্ভাৱনাবিলাক আমি কোনো চিন্তাই কৰা নাছিলোঁ। গতিকে এইবাৰ ভূটানৰ লগত আমাৰ ষ্ট্ৰাকচাৰ্ড মিটিং হ'ল যে প্ৰথম আৰ্লি ৱাৰ্ণিং অফ ফ্লাড, তেওঁলোকৰ পৰা পানী আহিলে তাতে যদি ধুমুহা হয়, বৰষুণ হয়, আমাক বানপানীৰ আৰ্লি ৱাৰ্ণিং তেওঁলোকে দিব পাৰে। 2 নম্বৰ, তেওঁলোকৰ পানী জলসিঞ্চনৰ কামত ব্যৱহাৰ হ'ব পাৰে। 3 নম্বৰ, জলসম্পদ হ'ব পাৰে খোৱাপানী যোগান আঁচনিৰ কাৰণে। আৰু ভূটানত টোটেল 30,000 মেগাৱাটছ পাৱাৰ উৎপাদন হ'ব পাৰে। এতিয়া তেওঁলোকে মাত্ৰ 3,000 মেগাৱাট উৎপন্ন কৰি আছে, তাৰমানে 20,000 মেগাৱাটৰ তেওঁলোকৰ পটেঞ্চিয়েল আছে। গতিকে আমি কি ধৰণে তাত অংশীদাৰিত্ব পাব পাৰোঁ বা কি ধৰণে আমি যোগদান কৰিব পাৰোঁ, এই গোটেইবিলাকৰ বিষয়ে আলোচনা হৈছে। কিন্তু যিহেতু অসম আৰু ভূটানে একো কৰিব নোৱাৰে, ভাৰত আৰু ভূটানে কৰিব লাগিব, সেইকাৰণে মই ভাবোঁ যে কিছু আলোচনা 25 ফেব্ৰুৱাৰীলৈকে তেওঁলোকো আহিব, ভূটানৰ ডেলিগেশ্যন এডভান্টেজ আছামত, তেতিয়ালৈকে আমি কিছু এই আলোচনাবিলাকক গতি দিবৰ বাবে চেষ্টা কৰিম। ছেকেণ্ড ৰাউণ্ড অফ ডিছকাশ্যন ইয়াতে আমি ফেব্ৰুৱাৰী মাহত আকৌ কৰিম। আৰু কেইবাটাও কাম আমি আইডেণ্টিফাই কৰিছোঁ যে এইকেইটা কাম আমি কৰিব পাৰোঁ। ফাইনেলি যিটো গেম চেঞ্জাৰ হ'ব, গেলেফুত তেওঁলোকে এখন অত্যাধুনিক চিটি কৰিব খুজিছে, খুব ডাঙৰ চিটি, ডুবাই ধৰণৰ, একেবাৰে গ্ৰীণ মাটিত। গেলেফু আৰু অসমৰ মাজত ডিষ্টেঞ্চ 10 কিলোমিটাৰো নহয়। গতিকে গেলেফুখন চিটি হ'লে তাৰ যিটো অৰ্থনৈতিক এটা বয়েন্সি আহিব বা অৰ্থনৈতিক গতিবিধি হ'ব, সেই গতিবিধিৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰোঁ তাৰ বিষয়েও ভূটানৰ প্ৰতিনিধি মণ্ডলৰ লগত আমাৰ ডিটেইল আলোচনা হয়। কিন্তু প্ৰথম ভিজিট এইটো, ইট ৱাজ মোৰ এজ এ কাৰ্টচি, কিন্তু ইয়াৰ পিছৰ ভিজিটছবিলাক ইট উইল বি মোৰ বিজনেছ মাইণ্ডেড হ'ব। ये देखिए, नामरूप फर्टिलाइजर को रीएक्टिवेट करने के लिए प्रधानमंत्री जी ने पहल शुरू किया है। असम सरकार को ये पूछा गया है कि क्या अगर ये प्रोजेक्ट किया जाए, क्या हम लोग 40% शेयर असम गवर्नमेंट उसमें क्या ले सकता है। 60% शेयर रहेगा भारत सरकार का साथ, 40% शेयर रहेगा असम सरकार का साथ। आज हमारा कैबिनेट में ये सारे बात को चर्चा किया
और कैबिनेट में ये सिद्धांत लिया है कि पहले हम प्रधानमंत्री मोदी जी को धन्यवाद देता हूं कि आपने एक बहुत बड़ा काम जो 2012 से लंबित है, इस काम को आपने हाथ में लिए है। ये असम का लोगों का आशा है, सपना है, इसको आपने क्रियान्वित करने के लिए आपने जो पहल शुरू किया है, इसके लिए कैबिनेट ने आपको धन्यवाद देते हैं। और साथ में हम ये भी स्वीकार करता हूं कि हम 40% उसमें शेयर में हम भी भागीदारी रहेगा। ये पत्र कल या परसों भारत सरकार का पास चला जाएगा, फिर आगे का पहल भारत सरकार करेगा।